আপোনালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ ইকনমিক্সৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ কিতাপখনৰ চেপ্টাৰ 2 যোনটো জাতীয় আয় গণনা, যোনটো বহুত ইম্পৰ্টেন্ট, আৰু সেই চেপ্টাৰটোৰ কিছুমান টপিকৰ ইম্পৰ্টেন্ট টপিকছৰ বিষয়ে আলোচনা কৰিম। আৰু এই টপিকবোৰ আৰু এই ওয়াৰ্ডবোৰ আৰু এই টপিকবোৰ জানিলেহে আমি জাতীয় আয় গণনা চেপ্টাৰটোৰ বিভিন্ন ধৰণৰ সাম হওক বা জাতীয় আয় গণনা চেপ্টাৰটো ভালকে বুজিব পাৰিম। ঠিক আছে, তেতিয়াহ'লে আমি আজি ভিডিঅ'টোলৈ আগবাঢ়ো। সো মই দিছো যে জাতীয় গণনা মোষ্ট ইম্পৰ্টেন্ট টপিকছ, আৰু মানে বহুত টপিকছ আছে। তাৰ ভিতৰত এই আজি মই যি 8টা টপিকছ আছে, এই 8টা টপিকছ মাষ্ট বি আমি জানিবই লাগিব। সো প্ৰথম টপিকটো হ'ল মুঠ ঘৰুৱা উৎপাদন। মুঠ ঘৰুৱা উৎপাদননো কি, যাক আমি শৰ্ট ফৰ্মত জিডিপি বুলি কওঁ। ঠিক আছে, মানে গ্ৰছ ডমেষ্টিক প্ৰডাকশন। মুঠ ঘৰুৱা উৎপাদন কি, মানে জিডিপি, গ্ৰছ ডমেষ্টিক প্ৰডাকশন কি, আমি প্ৰিভিয়াস ভিডিঅ'ত আলোচনা কৰিছিলো। তোমাৰ মুঠ ঘৰুৱা উৎপাদন হ'ল এখন এটা নিৰ্দিষ্ট সময়ত এখন দেশৰ মানে ভৌগোলিক চাৰিসীমাৰ ভিতৰত, ঠিক আছে, উৎপাদন কৰা সকলোবোৰ চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুঠ বজাৰ মূল্যকে দেশখনৰ মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা হয়, মানে জিডিপি বুলি কোৱা হয়। মানে এটাই কথা মনত ৰাখিবা, ঘৰুৱা উৎপাদন, মুঠ ঘৰুৱা উৎপাদন বুলি ক'লে বা জিডিপি বুলি ক'লে এখন দেশৰ নিজৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত, মানে ইয়াত বেলেগ মানে অনলি ফৰ দেশখনৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত যি তোমাৰ দ্ৰব্য আৰু সেৱা উৎপাদন হয়, তাৰ চূড়ান্ত বজাৰ, তাৰ বজাৰ মূল্যকে মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা। মানে ই যে এটা ভৌগোলিক কনসেপ্ট। ঠিক আছে, আৰু মুঠ ৰাষ্ট্ৰীয় উৎপাদন, ঠিক আছে, মুঠ ৰাষ্ট্ৰীয় উৎপাদন, যাক শৰ্ট ফৰ্মত জিএনপি বুলি কোৱা হয়, মানে গ্ৰছ নেশ্যনেল প্ৰডাকশন। এতিয়া মুঠ ঘৰুৱা উৎপাদন পাইছিলো যে এখন দেশৰ নিজৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত যি উৎপাদন হয়। ঠিক আছে, কিন্তু মুঠ ৰাষ্ট্ৰীয় বা জাতীয় উৎপাদনক কি বুলি কয়, ইয়াত অনলি ফৰ নিজৰ দেশখনৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰতে উৎপাদন হোৱাখিনিকে ধৰি লোৱা নলয়, মানে দেশখনৰ ভিতৰে বাহিৰে। ঠিক আছে, আমি ভিতৰে বাহিৰে বুলি ক'লো, ধৰিলো আমাৰ এজন ধৰক আমাৰ দেশৰে এজন নাগৰিক বা আমাৰ ভাৰতৰ বাহিৰে বেলেগ এখন দেশত কি কৰি আছে, তেওঁ বোলে এষ্টাব্লিছ হৈ আছে, তাত ইনকাম কৰি আছে। সো সেই বাহিৰৰ দেশখনৰ পৰা তোমাৰ যোনখিনি আহিলে সেইখিনি ইয়াত সোমাই পৰে। ঠিক আছে, মানে ভিতৰে বাহিৰে, অনলি ফৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত সোমাই থকাকে নুবুজায়। ঠিক আছে, ভৌগোলিক চাৰিসীমাৰ ভিতৰতে মানে উৎপাদন কৰা দ্ৰব্যবোৰ বা সেৱাসমূহৰ বজাৰ মূল্যকে ইয়াত নুবুজায়। ইয়াত কি হৈছে, ভৌগোলিক চাৰিসীমাৰ বাহিৰৰ দেশখনৰ ভিতৰে বাহিৰে। ঠিক আছে, যাক কোৱা হয় NFI, নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড। মানে আমি ধৰি ললো মুঠ ৰাষ্ট্ৰীয় উৎপাদন পাবলৈ হলে আমি জিডিপিৰ লগত যদি প্লাস কৰো, কি প্লাস কৰো, দেশত নিযুক্ত হৈ থকা যোনটো শুদ্ধ বৈদেশিক উপাদান আয়, NFI বুলি কওঁ, যেতিয়া আমি যোগ কৰিলে মুঠ ৰাষ্ট্ৰীয় উৎপাদন বুলি কোৱা হয়। ঠিক আছে, আমি পিছত ইয়াৰ নেক্সট ভিডিঅ'ত ইয়াৰ ফৰ্মুলাবোৰ বা জিডিপিৰ পৰা জিএনপি কেনেকে উলিয়াব লাগে আমি আলোচনা কৰিম। নেক্সট হ'ল বহুত ইম্পৰ্টেন্ট এটা কনসেপ্ট, অৱক্ষয়, যাক কোৱা হয় ডেপ্ৰিচিয়েচন। ঠিক আছে, কেপিটেল ডি তাক দেখুওৱা হয়, আৰু বিভিন্ন আমি আমি কৰিম। ঠিক আছে, কেপিটেল ডি ইয়াক দেখুওৱা হয় অৱক্ষয়। ঠিক আছে, এতিয়া অৱক্ষয় মানেনো কি? সো অৱক্ষয় হ'ল উৎপাদন ক্ষমতাত, মানে উৎপাদন ক্ষমতা এটা অটুট ৰাখিবলৈ আমি দুই প্ৰকাৰৰ ব্যয় কৰিবলগীয়া হ'ল। এটা হ'ল মেৰামতিৰ ব্যয় আৰু এটা পুনৰ স্থাপনৰ ব্যয়। আৰু এইটোৱে হ'ল অৱক্ষয়। মানে ধৰিলো তুমি এটা উৎপাদন ক্ষমতা, মানে আমি কিবা এটা বস্তু প্ৰডাকশন কৰিবৰ কাৰণে আমি এটা মেচিন কিনিলো। সেই মেচিনটো ধৰিলো আমি যিকোনো এটা বস্তু প্ৰডাকশন কৰিবলৈ মেচিন এটা কিনি আনিলো। সেই মেচিনটো মেৰামতিৰ ব্যয়, মানে ধৰ মেচিনটো আমি চলোৱাৰ পিছত 2-3 মাহ পিছত ধৰ মেচিনটোত সাৰ্ভিসিং কৰিব লগা হ'ব, বা বিভিন্ন ধৰণৰ কাম কাজ মেৰামতি কৰিব লগা, তাৰ বাবে এক্সট্ৰা এটা খৰচ কৰিব লাগে, সেইটো হ'ল অৱক্ষয়। বা তোমাৰ মেচিন চলোৱাৰ পিছত তাৰ কিবা এটা পাৰ্টস বেয়া হ'ল, বা এটা নট বেয়া হ'ল, বা যিকোনো এটা XYZ পাৰ্টস এটা বেয়া হ'ল, তাৰ বিনিময়ত পুনৰ স্থাপন, নতুনকে এটা পাৰ্টস এটা কিনি আনিব লাগিব, তাৰ কাৰণে যোনটো ব্যয় হয় এইটো অৱক্ষয় বুলি কোৱা হয়, ডি বুলি কোৱা হয়। ঠিক আছে, আৰু এতিয়া হ'ল এই শুদ্ধ নিগুত ঘৰুৱা উৎপাদন। এটা মনত ৰাখিবা, শুদ্ধ বা নিগুত একে হয় ঘৰুৱা উৎপাদন, মানে নেট ডমেষ্টিক প্ৰডাকশন, যাক কোৱা হয় NDP, নেট ডমেষ্টিক প্ৰডাকশন। মানে আমি এটাই মনত ৰাখিম, যেতিয়া আমাৰ যিকোনো বস্তু এটাত মুঠৰ পৰা যেতিয়া আমি ডেপ্ৰিচিয়েচন, মানে অৱক্ষয়টো বাদ দিওঁ, তেতিয়া আমি শুদ্ধ বা নিগুত ঘৰুৱা উৎপাদন বুলি কোৱা। মানে এতিয়া চোৱা, এই মুঠ ঘৰুৱা উৎপাদন জিডিপি, সেই জিডিপিৰ লগত যদি আমি অৱক্ষয়, আমাৰ যি খৰচ হ'ল অৱক্ষয়ৰ নামত আমি যি ব্যয় কৰিলো, সেইটো যদি আমি মাইনাস কৰি দিওঁ জিডিপিৰ লগত, তেতিয়াহ'লে আমি শুদ্ধ বা নিগুত ঘৰুৱা উৎপাদন বুলি পোৱা যায়। ঠিক আছে, এতিয়া হ'ল নেক্সট হ'ল শুদ্ধ নিগুত ৰাষ্ট্ৰীয় উৎপাদন, যাক কোৱা হয় নেট নেশ্যনেল প্ৰডাকশন, NNP। এই ওয়াৰ্ডবোৰ মনত ৰাখিবা, NDP, NNP। সো সেম কনসেপ্টে
কি হল আগতে মুঠ ৰাষ্ট্ৰীয় বা জাতীয় উৎপাদন পাইছিলো জিএনপি মানে কি এখন দেশৰ ভৌগোলিক চাৰিসীমা নহয় তাৰ ভৌগোলিক চাৰিসীমাৰ লগতে দেশখনৰ ভিতৰ বাহিৰৰ পৰা যোনখিনি তোমাৰ দ্ৰব্যৰ সেৱা হয় তাৰ মুঠ বজাৰ মূল্যকে তোমাৰ জিএনপি বুলি কোৱা হয় এখিনি আমি জানিলো সো এই জিএনপিৰ পৰা যদি আমি অবক্ষয়টো বাদ দিও তেতিয়া হলে আমি নেট ন্যাশনাল প্ৰডাকশন এনএনপি পাও ঠিক আছে আমি নেক্সট ভিডিওত ইয়াৰ ফৰ্মুলাবোৰ আমি লিখিম এনএনপি কেনেকৈ পাম জিএনপি কেনেকৈ পাম ঠিক আছে নেক্সট আৰু এটা হল অলপ আগত যোনটো কইলো মানে শুদ্ধ নিগুত বৈদেশিক উপাদান নাই যাক কোৱা হয় এনএফআই নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড মানে বাহিৰৰ পৰা আমি যোনটো পাও মানে ধৰি ললো বিদেশত নিযুক্ত হৈ থকা ঘৰুৱা উপাদানসমূহে কৰা উপাৰ্জন ধৰি ললো এজন আমাৰ দেশৰ নাগৰিক এজন বিদেশত আছে তাৰ পৰা তেওঁ উৎপাদন কৰি আছে বা উপাদানসমূহে যিখিনি আমাৰ উপাৰ্জন কৰে সেইখিনি আৰু আমাৰ নিজৰ দেশত আমি যেনেকৈ আমাৰ দেশত যেনেকৈ আমি বেলেগ দেশত যেনেকৈ আমাৰ দেশৰ কিছুমান নাগৰিকে কাম কৰি আছে ঠিক তেনেকুৱা আমাৰ নিজৰ দেশতো বেলেগখন দেশৰ নাগৰিকেটো কাম কৰি আছে ধৰি ললো আমি আমাৰ হুন্ডাই কোম্পানী এটো এটা জাপানিজ কোম্পানী হয় নে নহয় সো হুন্ডা গাড়ী কোম্পানী শোৰুমটো যে আছে সো সেই কোম্পানীটোৰ ইয়াত আহি আমাৰ ভাৰতত আহি তেওঁলোকে এটা ইন্ডাষ্ট্ৰি বা কোম্পানী এটা খুলি তেওঁলোকে ইনকাম কৰি আছে নাই হেতু কি আমাৰ দেশ হেতু কি তেওঁলোকৰ দেশৰ কি সেই তেওঁলোকৰ দেশৰটো এটো উপাদান নাই হয় না নহয় ঠিক তেনেদৰে সেই যে আমাৰ বিদেশত নিযুক্ত হৈ থকা আমাৰ ঘৰুৱা উপাদানসমূহে কৰা উপাৰ্জন মাইনাস আমাৰ নিজৰ দেশত নিযুক্ত হৈ থকা আন দেশৰ উপাদানসমূহে কৰাৰ উপাৰ্জন দুটা ডিফাৰেন্স পাৰ্থক্য যদি আমি পাৰ্থক্য কৰো সেই দুটাৰ মাজৰ পাৰ্থক্যই হল কি আছে শুদ্ধ বা নিগুত বৈদেশিক উপাদান আৰু এনএফআই আৰু এই জিডিপি এই মুঠ ঘৰুৱা উৎপাদনৰ লগত যদি আমি এই এনএফআই মানে নেট ইনকাম ফ্ৰম এব্ৰড এই যদি ইনকাম ফ্ৰম এব্ৰড এটো যদি আমি কি কৰো এটো যদি আমি প্লাস কৰিও তেতিয়া হলে আমি জিএনপি পাও ঠিক আছে এতিয়া বজাৰ মূল্য এতিয়া আমাৰ বজাৰ মূল্যনো কি হোৱাট ইজ মাৰ্কেট প্ৰাইস ঠিক আছে আমি বেলেগ না যাও বজাৰ মূল্য হল এটা বস্তু বজাৰত বিক্ৰীৰ বাবে উলাই আনাৰ পিছত বস্তুটো যোনটো মূল্য হেতুকে বজাৰ মূল্য বুলি কোৱা হয় ধৰি ললো আমি এটা বস্তু কিনিলে এটা কলমে কিনলা কলমটো বজাৰৰ পৰা যেতিয়া 10 টকা দিবলে 10 টকাত আমি কলম এটা আমি কিনি আনিলো বজাৰৰ পৰা সো এটো হল মাৰ্কেট প্ৰাইস বজাৰ মূল্য আমি বস্তুটো কি দামত কিনি আনিলো এটোৱে সিম্পল অৰ্থত এটা মাৰ্কেট প্ৰাইস হেতু বুলি ধৰি লোৱা হেতুৱে আমি পিছত আলোচনা কৰিম আৰু নেক্সট হল উপাদান নাই ফেক্টৰ কষ্ট বুলি কোৱা হয় যাক ফেক্টৰ কষ্ট বুলি কোৱা হয় এটা ফেক্টৰ কষ্টনো কি ঠিক আছে উপাদান নাই কি এই যে উপাদান নাই এতিয়া আমি জানো কি উপাদান আমি জানো কেটা চাৰিটা সো আমি উপাদান চাৰিটা কি আছিল লেন্ড লেবাৰ ক্যাপিটাল এন্ড অৰ্গানাইজেশন মানে ভূমি শ্ৰম মূলধন আৰু সংগঠন এবোৰ হল উপাদান সো এইবোৰ উপাদান এই উপাদানৰ নামত ব্যয় সো সেই উপাদান এতিয়া ধৰিলো এটা ইন্ডাষ্ট্ৰিয়ে এডোখৰ ভূমি ললে ধৰিলো আমি সেই ভূমি দুখৰ কাৰণে তেওঁলোকে এটা ৰেন্ট দিব লাগে না লাগে খাজনা এটা দিব লাগিব বা এটা ইন্ডাষ্ট্ৰিয়ে ধৰ কিছুমান মেচিন এটা কাম কৰিলে এটা শ্ৰমিক এজন লগালে সো শ্ৰমিকজনৰ এগেইনষ্টত কি দিব লাগিব মজুৰি দিব লাগিব তেওঁলোকে ওয়েজ দিব লাগিব ঠিক আছে যে ক্যাপিটাল তুমি কাও পৰা টকা আনিলা সো তাৰ বিনিময়ত কি দিব লাগিব সুদ দিব লাগিব ইন্টাৰেষ্ট দিব লাগিব এইখিনি হল উপাদানৰ নামত কৰা ব্যয় ফেক্টৰ কষ্ট আৰু এটা মনত ৰাখিবা এই বজাৰ মূল্যত সদায় ফেক্টৰ কষ্ট উপাদান ব্যয় প্লাস এটা টেক্স পৰোক্ষ কৰটো প্লাস হৈ থাকে কিন্তু উপাদান ব্যয় সেই পৰোক্ষ কৰটো প্লাস হৈ নাথাকে হেতু কাৰণে বজাৰ মূল্য সদায় কি হয় উপাদান ব্যয়তকৈ সদায় বেছি হয় বজাৰ মূল্য ইজ গ্ৰেটাৰ দেন উপাদান ব্যয় ঠিক আছে উপাদান ব্যয় কাৰণ বজাৰ মূল্যত উপাদান ব্যয় প্লাস আৰু এটা আমাৰ টেক্স প্লাস হৈ থাকে হেতু কাৰণে চাবা যিকোনো এটা বস্তু তুমি আজি কলগেট এটা XYZ যি বস্তু এটা কিনি আনা তাৰ লগত চাবা এমআৰপি লগত ইনক্লুসিভ অল অফ টেক্সেস বুলি লিখা থাকে ঠিক আছে এই কনসেপ্ট কিটা আমি ভালকে জানিব লাগিব তেতিয়াহে আমি এই চেপ্টাৰটো আলোচনা এই চেপ্টাৰটো বুজিবলৈ সহজ হ'ব নেক্সট ভিডিওত আমি এই মুঠ ঘৰুৱা উৎপাদনৰ পৰা কেনেকৈ আমি মুঠ ৰাষ্ট্ৰীয় উৎপাদন পাও অবক্ষয় মাইনাস কৰিলে কি পাও সো অবক্ষয় মাইনাস কৰি নেট ডমেস্টিক প্ৰডাকশন পাও এবোৰ কেনেকৈ পাও আমি আলোচনা কৰিম ঠিক আছে আজি থুলমূল এটা ধাৰণা দিলো মই ঠিক আছে যদি এই ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ